হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এডিআৰই গ্ৰেড 3 যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম হৈ গৈছিল সেই এক্সামৰ কাট অফ কেনেকুৱা যাব পাৰে, আমি কেনেকুৱা এক্সপেক্ট কৰিব পাৰিম। এতিয়া কথাটো হ'ল, যিটো এক্সাম হৈ গৈছে সেইটোৰ কাট অফ বিভিন্ন ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰে। সেই হিচাপে আপোনালোকৰ কাট অফটো যাব। কাট অফটো এনেকুৱা নহয়, একো নিশ্চিত নহয়, আমি এক্সপেক্ট কৰিব পাৰে, আশা কৰিব পাৰে। আল্টিমেট 100% ৰিজাল্টটো আপোনালোকৰ যেতিয়া ৰিজাল্ট আহিব সেইটো হিচাপত আপোনালোকৰ আহিব। আমি যদি প্ৰিভিয়াছ ইয়াৰ বা আগৰ বছৰৰ কাট অফটো চাওঁ, কিছু আইডিয়া ল'ব পাৰিম আৰু তাৰ পৰা আমি এই বছৰৰ কাট অফ কিমান যাব পাৰে আমি সেইটো আশা কৰিব পাৰি। এডিআৰইৰ যিটো পৰীক্ষা হৈ গৈছে সেই 15 ছেপ্টেম্বৰত হৈ যোৱা পৰীক্ষাটোৰ কাট অফ বিভিন্ন ফেক্টৰ্ছত ডিপেণ্ড কৰে। তাৰ প্ৰথমটো হৈছে টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ এপিয়াৰিং। টোটেল নাম্বাৰ অফ কিমান কেণ্ডিডেটে পৰীক্ষাত বহিছে সেইটো আপোনালোকে জানে। 11 লাখ প্ৰায় কেণ্ডিডেটে এপ্লাই কৰিছে। সেই হিচাপে বহুত কেণ্ডিডেট প্ৰেজেণ্টো আছিল। এবচেণ্টৰ সংখ্যা কিন্তু যথেষ্ট কম আছিল। সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে আৰু এই ভেকেঞ্চি যিমানটা আছে সেই হিচাপে টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ যথেষ্ট বেছি। যিটো আগৰ এক্সাম হৈ গৈছিল, যি লাষ্ট টাইম এডিআৰই হৈ গৈছিল, সেই এডিআৰই এক্সামৰ যিটো এক্সামৰ মানে কাট অফ আৰু কেণ্ডিডেটছৰ সংখ্যাটো কিছু মিলি আছিল, কাৰণ সেইটো সময়ত বহুত কেণ্ডিডেটে এপ্লাই কৰা নাছিল। এইবাৰ যিহেতু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এইটো পষ্ট হোৱাৰ কাৰণে যথেষ্ট কেণ্ডিডেটে এই পষ্টটোত এপ্লাই কৰিছে আৰু পৰীক্ষাটো বহিছে। সেইকাৰণে এইটোৰ ওপৰতো কাট অফ কিছু নিৰ্ভৰ কৰে। যদি বহুত কম কেণ্ডিডেট এবচেণ্ট থাকে তেতিয়াহ'লে কাট অফটো হাই যোৱাৰ চান্স থাকে, আৰু যদি বহুত বেছি কেণ্ডিডেট এবচেণ্ট থাকে তেতিয়াহ'লে সেই কাট অফটো কম যোৱাৰ চান্স থাকে। আৰু কুৱেশ্যন লেভেল, যিসকল কেণ্ডিডেটছে কুৱেশ্যন মানে কৈছে আৰু কুৱেশ্যন লেভেলটো কেনেকুৱা আহিছে, লাষ্ট টাইমৰটো বহুত ইজি আছিল বুলি কৈ আছে, এইবাৰ ইজি টু মডাৰেট, অলপ কিছুমান টাফো আহিছে, অলপ কিছুমানে কৈছে বহুত ইজি আহিছে, কিছুমান টাফ আহিছে, কিন্তু নৰ্মেলি বেছিভাগ কেণ্ডিডেটে এইটোৱে কৈছে যে মডাৰেট লেভেল আহিছিল। তাৰমানে আমি ধৰিব পাৰি যে ইজি টু মডাৰেট লেভেল, মানে ইমানো টান নহয়, এনেকুৱা ইজি টু মডাৰেট হ'ব পাৰে। বা কিছুমান কুৱেশ্যন এনেকুৱা অলপ টাফ আহিছিল, দেখাত যেন বহুত ইজি লাগিছিল কুৱেশ্যনবিলাক, যে খুব সহজ আহিছে নেকি, খুব সহজ, কিন্তু উত্তৰকেইটা মানে মিলাব গ'লে অলপ অসুবিধা যেন হৈছে। এনেকুৱা বহুত কেণ্ডিডেটে কৈছে যে উত্তৰকেইটা খুব ধুনীয়াকৈ দিয়া আছে, এইটো উত্তৰ যেন লাগে, কিন্তু সেইটোও লাগে, সেইটো অপশ্যনো শুদ্ধ হ'ব নেকি, এনেকুৱা ধৰণৰ কিছুমান পাজল থকা কুৱেশ্যন দিছিল। কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো খুব ধুনীয়া আছিল, কিন্তু আনচাৰৰ ষ্টেণ্ডাৰ্ডটো অলপ টাফ পাইছে বুলি কিছুমানে কৈছে। সেইকাৰণে আমি মডাৰেট লেভেলৰ কুৱেশ্যন ধৰিব পাৰি, আৰু যদি চব ষ্টুডেণ্টে অলপ টাফ পায় তেতিয়াহ'লে সেইটোৰ ওপৰত কাট অফটো অলপ ল' যাব, আৰু যদি ষ্টুডেণ্টকেইটা একেবাৰে চব ষ্টুডেণ্টে ইজি পায় তেতিয়াহ'লে সেই কুৱেশ্যন পেটাৰ্ণৰ থ্ৰুদি আমি ক'ব পাৰি যে নাই, কাট অফটো অলপ বেছি যোৱাৰ চান্স আছে। আৰু এটা হৈছে নিগেটিভ মাৰ্কিং। নিগেটিভ মাৰ্কিং হৈছে, আপোনালোকে নিশ্চয় জানে, যিটো এক্সাম হৈ গৈছে সেই এক্সামৰ 150 মাৰ্কছৰ কুৱেশ্যন আছিল। 150 মাৰ্কছৰ প্ৰত্যেকটো কুৱেশ্যনত 1 নম্বৰকৈ আছিল। সেই 1 নম্বৰত এটা কুৱেশ্যনত 0.25কে নিগেটিভ মাৰ্কিং আছিল। যদি আপোনালোকে 100টা শুদ্ধ কৰিছে আৰু 5টা ভুল কৰিছে, যদি 105টা কোনোবাই কৰিছে, 100টা শুদ্ধ কৰিছে, 105টা ভুল কৰিছে, প্ৰত্যেকটো কুৱেশ্যনৰ বিনিময়ত 0.25কে গ'লে 4টা কুৱেশ্যনৰ বিনিময়ত 1 নম্বৰকৈ যায়, 5টাৰ বিনিময়ত 1.25, তাৰ মানে 98.75 তেওঁ পাব, কাৰণ তেওঁতো ভুল উত্তৰটোত নাপায়, লগতে শুদ্ধ উত্তৰ যিটো আছে সেই শুদ্ধ উত্তৰটোৰ পৰা কাট অফ কমি যাব পাৰে। তাৰপিছত হৈছে নাম্বাৰ অফ ভেকেঞ্চি। আপোনালোকে জানে এইবাৰৰ ভেকেঞ্চি কিমান, সেই হিচাপে 31,000 ছামথিং, সেই হিচাপে ভেকেঞ্চিটো আপোনালোকৰ অলপ মানে কম যোৱাৰ চান্স আছে, কিন্তু ভেকেঞ্চি হিচাপে হ'লে কিহৰ ওপৰত ক'ব পাৰি যে, কাৰণ যিটো ভেকেঞ্চি চাওঁ বা আমি যদি নিগেটিভ মাৰ্কিং চাওঁ তেতিয়াহ'লে ভেকেঞ্চিৰ তুলনাত অলপ কম যাব বুলি আশা কৰিব পাৰি। এতিয়া এইখন হৈছে লাষ্ট ইয়েৰৰ কাট অফ। আপোনালোকে চালে এইখন নিশ্চয় গম পাব। এইখন হৈছে লাষ্ট ইয়েৰৰ পেপাৰ 3 কাট অফ। জেনেৰেল কেটেগৰীৰ কাৰণে চাওক 123 গৈছিল তেতিয়া, আৰু HSSLC ছায়েন্সৰ কাৰণে 118 গৈছিল। এইটো জেনেৰেল কেটেগৰীৰ আছিল। জেনেৰেল ওমেনৰ কাৰণে কেনেকুৱা আছিল, 112.5 আৰু 108 আছিল HSSLC লেভেলৰ, কাৰণ সেইটো সময়ত এক্সামৰ পেটাৰ্ণটো অলপ বেলেগ আছিল। 100টা কুৱেশ্যন আছিল, এটাক 1.5 নম্বৰকৈ আছিল, সেইকাৰণে ইয়াতে নম্বৰৰ পেটাৰ্ণটো অলপ বেলেগকৈ হৈছে। SCৰ কাৰণে লাষ্ট টাইম কাট অফ গৈছিল 115.50, আৰু যিটো ছায়েন্স ষ্ট্ৰীমৰ কাৰণে গৈছিল 105। SC ওমেনৰ কাৰণে গৈছিল 105, এটা আপোনালোকে দেখা পাইছে, আৰু 94.5 গৈছে, য'ত ছায়েন্স কেটেগৰীৰ কিছুমান কেণ্ডিডেটে, কিছুমান এনেকুৱা ভেকেঞ্চি আছিল যিসকল অকল ছায়েন্সৰ কেণ্ডিডেটেহে দিব পাৰিছিল, সেইবিলাকৰ কাট অফটো এইটো লাইনত দিয়া আছে। আৰু এইটো লাইনত ফাৰ্ষ্ট লাইনটোত আপোনালোকৰ যিটো জেনেৰেল হিচাপে যিটো অভাৰঅল হৈছিল পৰীক্ষা, সেইটোৰ
ৰিজাল্ট তাৰপিছত আপোনালোকে STP চাওক 112.5 তাৰপিছত STP women 102.10 নম্বৰ প্ৰায় কমি গৈছে তাৰপিছত ST Hillৰ 93 পাইছে কাট অফ আৰু ST Hill womenৰ কাৰণে 82.50 তাৰপিছত OBC MOBC চাই লওক OBC 117 কাট অফ গৈছে জেনেৰেল যিটো আৰ্ট সায়েন্স মানে দিব পাৰে আৰু সবে দিব পাৰে আৰু যিটো সায়েন্সৰ 111 তাৰপিছত OBC MOBC womenটো আছে 106.5 আৰু 100.52 হৈছে সায়েন্স ক্যাটাগৰীৰ কাৰণে তাৰপিছত EWS ৰ আপোনালোকে এবাৰ নিশ্চয় গম পাইছে EWS ৰ কথাটো আৰু PH একেটা আপোনালোকে চাই ল'ব এতিয়া এইবিলাকৰ পৰা আমি কাট অফটো কেনেকুৱা যেটো এইবাৰৰ কাট অফ হেতু কেনেকুৱা যাব পাৰে যেটো HS লেভেলৰ পৰীক্ষা হৈ গৈছে আমি এইখিনি এক্সপেক্ট কৰিব পাৰে কিন্তু ফাইনাল ৰিজাল্টটো আপোনালোকৰ যেতিয়া ফাইনাল ওলাব তেতিয়াহে গম পোৱা যাব আপোনালোকে নিশ্চয় জানে ভ্যাকেন্সিৰ ভিতৰত জেনাৰেল মানে যেটো জেনাৰেল পৰীক্ষা হৈছে যে যিকোনো ষ্ট্ৰীমত দিব পাৰে আৰ্টছ সায়েন্সৰ ষ্টুডেন্ট যেনেকুৱা সায়েন্সৰ এটা ভ্যাকেন্সি আছে অকল সায়েন্সৰ ক্যান্ডিডেট দিব পাৰে হেতু নহয় এটো হৈছে নরমাল যেটো ভ্যাকেন্সি ওলাইছিল তাৰ ওপেন ক্যাটাগৰীৰ ওভাৰঅল কাট অফ 114 পৰা 120ত যোৱাৰ চান্স আছে কাৰণ নিগেটিভ মাৰ্কিং যেহেতু আছে যোৱাবাৰ অলপ বেছি গৈছিল কাৰণ নিগেটিভ মাৰ্কিং আছিল এইবাৰ নিগেটিভ মাৰ্কিং থকাৰ কাৰণে বহুত ক্যান্ডিডেটে টাচ কৰা নাই আগতে কি কৰিছিল 150 যদি 100টা কোৱেশ্চন আহিছিল 100টা টাচ কৰি আহিছিল হেতু হিচাপে কিছুমান লাগি গৈছিল লাকতো লাগি গৈছিল বা এনেকুৱা উত্তৰটো মিলি গৈছিল এইবাৰ কিন্তু এনেকুৱা নহয় এইবাৰ নিগেটিভ মাৰ্কিং থকাৰ কাৰণে কিছুমান কোৱেশ্চন যদি সন্দেহ হৈছে কিছুমানে টাচ কৰি আহা নাই হেতুৰ কাৰণে অলপ মাৰ্ক কমি গৈছে আৰু কিছুমান এনেকুৱা হৈছে শুদ্ধ হ'বনে ভুল হ'ব বুলি মাৰি হেতুৰ পৰা নিগেটিভ মাৰ্কিং অলপ কমি যাব সেই হিচাপে ওপেন ক্যাটাগৰীৰ আমি ধৰিব পাৰি 114 পৰা 120 লৈকে কাট অফ যাব পাৰে আৰু ফিমেলৰ কাৰণে 109 পৰা 115 কাৰণ মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশন আছে সেই হিচাপে 109 পৰা 115 লৈ যাব পাৰে তাৰ পিছত হৈছে OBC MOBC হৈছে ওভাৰঅল 110 পৰা 105 লৈ মানে 105 পৰা 110 ৰ ভিতৰত আপোনালোকৰ সেই কাট অফটো থাকিব তাৰ পিছত ফিমেলৰ কাৰণে 105 পৰা 110 লৈ কাৰণ ফিমেল আৰু মেইলৰ মাজত ইয়াতে 110 পৰা 115 হ'ব লাগে আৰু ফিমেলৰ 105 পৰা 110 লৈকে কাট অফ যাব পাৰে তাৰপিছত SC ক্যাটাগৰীটো চাই লওক ওভাৰঅল 100 ৰ পৰা 107 ৰ ভিতৰত কাট অফ যাব পাৰে ফিমেলৰ আকৌ 99.99 ৰ পৰা 105 লৈ এই কাট অফটো আপোনালোকে এনেকৈ নাভাবিব যে এই কাট অফটো পাইছে কাৰণে আপোনালোকৰ এইটোৱে ফাইনাল কাট অফ হেতু নহয় এই কাট অফৰ পৰা যদি কাৰোবাৰ 5 নম্বৰ কম আছে বা 5 নম্বৰ বেছি আছে হেতু আমি এক্সপেক্ট কৰিব পাৰি কাৰণ এইটো ফাইনাল কাট অফ নহয় কোনবা ক্যান্ডিডেট যদি নহয় মোৰ 90 হৈছে মই এতিয়া এসিত পাম নেকি পাব পাৰে আপোনালোকে নিশ্চয় 5-10 সেইখিনি আপোনালোকে মিলাই এডজাস্ট হৈ যাব পাৰে কাৰণ এইখিনি ফাইনাল নহয় কাৰোবাৰ যদি 5 নম্বৰ কম হৈ আছে বা কাৰোবাৰ 5 নম্বৰ বেছি হৈ আছে আপোনালোকে এক্সপেক্ট কৰিব পাৰে নহয় মোৰ মানে এনেকুৱা চান্স পোৱাৰ চান্সটো আছে 5 কম হৈ গলে যে আপোনালোকে এইখিনি কাট অফ দেখি আপোনালোকে ভাবিছে যে 100 মোৰ 95 কাৰেক্ট হল এতিয়া ইয়াতে 100 দেখাইছে এই কাৰণে 100 নহয় আপোনালোকে আশা কৰিব পাৰে 5 নম্বৰ এটা ইফাল খিফাল হ'ব পাৰে কিন্তু এক্সামৰ মানে যেটো প্যাটাৰ্ন হিচাপে বা আপোনালোকৰ পৰীক্ষা ক্যান্ডিডেটে কিমান ভাল কৰিছে তেতিয়া যদি এটো অলপ ডিপেন্ড কৰে ক্যান্ডিডেটৰ প্ৰিপাৰেচনৰ ওপৰত যদি ক্যান্ডিডেট কেটা অকল বহিছে পৰীক্ষাত বেছি কৰিব পৰা নাই তেতিয়া হলে হেতুৰ ওপৰতো ডিপেন্ড কৰে এতিয়া 5 নম্বৰ আমি ইফাল খিফাল কৰিব পাৰি মানে ধৰি ললো মই ইয়াতে 101 দিছো 107 আপুনি যদি 107 নহয় 112 পাইছে বা 95 পাইছে 96 পাইছে তেতিয়াও আপোনাৰ চান্সটো কিন্তু আছে 5 নম্বৰ ইফাল খিফাল হ'ব পাৰে STP ৰ কাৰণে ওভাৰঅল 101 ৰ পৰা 107 লৈকে যাব পাৰে আৰু ফিমেলৰ ক্ষেত্ৰত 96 ৰ পৰা 100 লৈকে তাৰপিছত ST হিলটো চাই লওক ওভাৰঅল 90.95 আৰু ফিমেলৰ 80.85 এইখিনি আপোনালোকে নিশ্চয় দেখা পাইছে তাৰপিছত expected science category expected cut off তাতে 578 ভ্যাকেন্সিজ আছে তাৰে ওপেন ক্যাটাগৰীৰ আপোনালোকে কাট অফটো চাই লব ওভাৰঅল 112 পৰা 118 ৰ ভিতৰত আপোনালোকৰ কাট অফটো যাব আৰু ফিমেলৰ কাৰণে 107 পৰা 112 লৈকে কাট অফটো থাকিব তাৰপিছত আপোনালোকে চাই লব OBC MOBC ৰ কাৰণে ওভাৰঅল মানে যত লৰা ছোৱালী দুইটা সোমাই থাকে তাতে 105 ৰ পৰা 110 লৈকে যাব আৰু ফিমেলৰ কাৰণে 100 ৰ পৰা 105 লৈকে থাকিব SC ক্যাটাগৰীৰ এটো আপোনালোকে ওভাৰঅল 99 ৰ পৰা 104 আৰু ফিমেলৰ কাৰণে 95 ৰ পৰা 100 এটা 90 কোনবা 90 পালেও এক্সপেক্ট কৰিব পাৰে কিন্তু যদি ক্যান্ডিডেট সকল এতিয়া কোৱেশ্চনৰ প্যাটাৰ্ন বা ক্যান্ডিডেট কেনেকুৱা পঢ়িছিল ক্যান্ডিডেটজন বহুত সিৰিয়াস হৈ যদি পঢ়িছিল বহুত ষ্টাডি কৰিছিল তেতিয়া হেতুৰ ওপৰতো কিছু ডিপেন্ড কৰে বা ক্যান্ডিডেট সকলে অকল এক্সপেৰিয়েন্সৰ কাৰণে গৈ সবে পৰীক্ষা দি আছে সেই কাৰণে গৈ বহিছে হেনেকুৱা হ'ব পাৰে কিন্তু বহুত ক্যান্ডিডেট কোৱামতে কোৱেশ্চন প্যাটাৰ্নটো ইজি যেন লাগিছে কিন্তু উত্তৰটো ইজি যেন লাগা নাই এনেকুৱা উত্তৰটো এটো হ'ব নে হেতু হ'ব এনেকুৱা কিছুমানে ভুল কৰি থৈ আহিছে হেতু যদি এনেকুৱা বহুত ক্যান্ডিডেটছৰ এনেকুৱা হৈছে তেতিয়া হলে কাট অফটো অলপ কম যোৱাৰ চান্স থাকে STP টো চাই লওক ওভাৰঅল 97 ৰ পৰা 103
103 আৰু ফিমেলৰ 90ৰ পৰা 95 লৈকে তাৰপিছত ST হিলৰটো চাই লওক ওভাৰঅল 80ৰ পৰা 85 ভিতৰত যদি কোনোবাই পাইছে আৰু ফিমেলৰ ক্ষেত্ৰত 70ৰ পৰা 80 লৈকে এইখিনি হৈছে আমি এক্সপেক্ট কৰা কাট অফ এইখিনি সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব আপোনালোকৰ নেগেটিভ মাৰ্কিং তাৰপিছত আপোনালোকৰ কেণ্ডিডেট কিমান এপিয়াৰ হৈছে তাৰপিছত আপোনালোকৰ কুৱেশ্যন পেটাৰ্নৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰিব আপোনালোক নিৰাশা নহ'ব এইখিনি আপোনালোকে যদি এইখিনি আশে-পাশে আছে আপোনালোকে 5 বা মানে ধৰি ললো এতে 100 আৰু 105 আছে তাতে 105 নহয় আপুনি 110 পাইছে বা 90-95 পাইছে তেতিয়াহ'লে আপোনালোকে স্কিল টেষ্টৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক কাৰণ আপোনালোকৰ পোৱাৰ অলপ চান্সটো আছে ফাইনেল ৰিজাল্টটো আপোনালোকৰ ওলালে নিশ্চয় গম পাব এইটো আমি এক্সপেক্ট কৰিছোঁ এইটো কোনোপধ্যেই ফাইনেল ৰিজাল্ট নহয় এনেকুৱা নহয় যে 90 পোৱাজনে আৰু স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ নাথাকিব আপুনি প্ৰিপেয়াৰেশ্যন লৈ থাকক হয়তো এনেকুৱা হ'ব পাৰে কাট অফ আৰু তলত নামি আহিব পাৰে সেই হিচাপে আপোনাৰ স্কিল টেষ্টৰ কাৰণে আপুনি প্ৰিপেয়াৰেশ্যন চলাই গৈ থাকক আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ